শ্ৰী গুৰু চৰণ পদ্ম স্মৰি মনে মনে কোটি বাৰ প্ৰণাম গুৰুৰ চৰণে। শ্ৰীৰাম চৰণ পদ্ম কৰিয়া স্মৰণ চতুবৰ্গ ফল যেন লৱণোক্ষণ। বুদ্ধিহীন মই অতি পৱন কুমাৰ গুচোৱা মনৰ ক্লেশ মনৰ বিকাৰ। জয় 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 হনুমান গুণৰ সাগৰ অজয় হে কপিখ প্ৰভু দয়াৰ আধাৰ। অ শ্ৰীৰামৰ দূত তুমি অতি বলৱান অঞ্জনাৰ পুত্ৰ তুমি পৱন সুত নাম। মহাবীৰ ব্ৰজৰংগী তুমি হনুমান কুমতি নাশিয়া কৰা কুমতি প্ৰদান। ও কাঞ্চন বৰণ তজু তুমি হে সুবেশ কৰ্ণত কণ্ডল শোভে কুচি কুচি কেশ। ও ধ্বজা বজ্ৰ শোভা কৰে হস্তত তোমাৰ কান্ধে শোভা কৰে গদা সুন্দৰৰ ভাৰ। ও অপৰূপ বাহু তৱ পৱন নন্দন মহাতেজ জ্যোতি ৰূপ জগত বন্দন। ও বিদ্যাবান গুণবান তুমি হে চতুৰ শ্ৰীৰামচন্দ্ৰৰ কাৰ্যে তুমি হে আতুৰ। ও সৰ্বদা ৰামৰ আজ্ঞা কৰিছা পালন হৃদয়ত লৈ ৰাম সীতা ও লক্ষ্মণ। সূক্ষ্ম ৰূপ ধৰি তুমি লংকা প্ৰৱেশিলা বিকট ৰূপেৰে লংকা ধ্বংস কৰিলা। ও ভীম ৰূপে কৰা তুমি অসুৰ সংহাৰ সৰ্বকাৰ্য সিদ্ধিদাতা শ্ৰীৰামচন্দ্ৰৰ। সঞ্জীৱন আনি তুমি জীয়ালা লক্ষ্মণ ৰঘুবীৰ তাৰ বাবে আনন্দিত মন। ও ৰঘুনাথে দিলে তোমাক আলিংগন দান দান কৰে ভাতৃস্থান ভৰত সমান। ত্ৰিভুৱনে প্ৰিয় প্ৰিয় তজু যশ খ্যাতি এই বুলি আলিংগন কৰে ৰঘুপতি। ও সনক ব্ৰহ্মাদি যত দেৱ মুনিগণ নাৰদ শাৰদ আদি দেৱ ঋষিগণ যমৰাজ কুবেৰ আৰু দিকপাল গণ কবি কবিৰে যত ভৰা ত্ৰিভুৱন। ও সুগ্ৰীৱৰ উপকাৰ তুমিয়ে কৰিলা ৰামৰ লগত মিলাই ৰাজপদ দিলা। তোমাৰ মন্ত্ৰণা মানে বিভীষণ গণ ও হৈছিল ৰাৱণৰ ভয়ে কম্পমান। ও সহস্ৰ যোজন উঠে সূৰ্যদেৱে দেখে সুমধুৰ ফল বুলি ভাবে কেগ্ৰাসে। জয় ৰাম বুলি তুমি অসীম সাগৰ পাৰ হৈ প্ৰৱেশিলা লংকাৰ ভিতৰ। ও দুৰ্গম যতেক কৰ্ম আছে ত্ৰিভুৱনে সুগম কৰিলা তুমি ৰাম ৰাম গানে। শ্ৰীৰামৰ দ্বাৰ ৰখি ৰামচন্দ্ৰৰ দ্বাৰে তজু অনুমতি বিনা সোমাব নোৱাৰে। ও শৰণ লৈলো প্ৰভু আজি যে তোমাৰ ভৱ ভয়ে ৰক্ষা কৰা বিপদে আমাৰ। নিজ শক্তি নিজে প্ৰভু কৰা সম্বৰণ তোমাৰ হুংকাৰতে কম্পে ত্ৰিভুৱন। ও ভূত প্ৰেত পিশাচ আদি আহিব নোৱাৰে মহাবীৰ তজু নাম সেই সদা স্মৰে। ও ৰোগ নাশ কৰা তুমি সৰ্বপীড়া হৰ মহাবীৰ তজু নাম স্মৰে নিৰন্তৰ। ও সংকটত হনুমানে ৰক্ষা কৰি যাই হনুৰ চৰণে ভক্তি ৰাখিব সদায়। ও সৰ্বোপৰি ৰামচন্দ্ৰ তপস্বী ও ৰাজা শ্ৰীৰামৰ শত্ৰুঘ্নক তুমি দিলা মজা। তোমাৰ চৰণে যে মন প্ৰাণ দিব জীৱনত সেইজনে সদা সুখ পাব। ও প্ৰবল প্ৰতাপ তজু হে বায়ু নন্দন তজু নামে উজলিব এই ত্ৰিভুৱন। সাধু সন্ন্যাসীক ৰক্ষা কৰা মতি মান শ্ৰীৰামৰ প্ৰিয় তুমি অতি গুণৱান। ও অষ্টসিদ্ধি নৱসিদ্ধি কিবা যদি আছে সকলোৱে সিদ্ধি হয় তোমাৰ কৃপাতে। ও তোমাৰ কাষতে থাকে ৰাম নাৰায়ণ ও ৰামৰ তুমিয়ে দাস জানে সৰ্বজন। ও
তোমাৰ ভজন কৰি লভিবৰা মক, জনমে জনমে হে দুখ বিমোচক। অন্তকালে পাব তেওঁ ৰামৰ চৰণ, এইষাৰ কথা শুনা সব ভক্তগণ। সকলো বিষয় ত্যাগী বোলা হনুমান, হনুমন্তে সৰ্বভূ কৰিব প্ৰদান। সৰ্বদুখ আঁতৰিব সংকট কাটিব, সেইজনে হনুমন্তক স্মৰণ কৰিব। জয় 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 প্ৰভু জয় হনুমান, তজু কৃপা বিনে মোৰ গতি নাই আন। সেইজনে শতবাৰ এই পাঠ কৰে, সকলো শান্তি তাৰ নাশ হৈ পৰে। হনুমান চালিচা যে সদা পাঠ কৰে, সিদ্ধি লাভ কৰে আৰু বিপদত তৰে। তুলসীদাস সৰ্বদাই শ্ৰীহৰিৰ দাস, মনৰ মন্দিৰত প্ৰভু সদা কৰা বাস। পৱন নন্দন সংকট হৰণ মংগল মূৰতি ৰূপ, শ্ৰীৰাম লক্ষ্মণ জানকী ৰঞ্জন, তুমি হৃদয়ৰে ভূপ। পৱন নন্দন প্ৰবল বিক্ৰম ৰাম অনুগতি অতি, চালিচাই ইয়াতে সমাপ্ত কৰিছো, পদে থাকে যেন মতি। চালিচা ইয়াতে সমাপ্ত কৰিছো, পদে থাকে যেন মতি।